ধন্যবাদ আপোনালোকৰ এই পবিত্ৰ দিনৰ পবিত্ৰ মুহূৰ্তত সাংস্কৃতিক শোভাযাত্ৰাৰ এই আজি অনুষ্ঠান আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল। ধন্যবাদ। আচলতে আজিৰ এই পবিত্ৰ দিনটোত আচলতে শংকৰদেৱ শিশু নিকেতন বিদ্যা নিকেতন আৰু নিত্যানন্দ 30 বছৰ অতিক্ৰম কৰিছে আৰু শৈক্ষিক ক্ষেত্ৰত এক বিশেষ অনুষ্ঠান ৰূপে সকলোৱে জানে। কাৰণ 30 বছৰীয়া যি সাধনা আৰু ইমান সুন্দৰ ৰিজাল্ট কৰিছে আমাৰ নিত্যানন্দ তৰফৰ পৰা প্ৰত্যেক বছৰে। গতিকে মই সমূহ আচাৰ্যক এইখন বিদ্যা নিকেতনৰ সমূহ আচাৰ্যক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, সেৱা জনাইছোঁ। আৰু বিদ্যা ভাৰতীৰ এক বিশেষ সংস্থা আৰু পৃথিৱী বিখ্যাত হৈছে বৰ্তমান বিদ্যা ভাৰতীৰ এই অনুষ্ঠানবোৰে। গতিকে এই পবিত্ৰ দিনত আমি নিত্যানন্দৰ সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই সাংস্কৃতিক শোভাযাত্ৰা মুকলি হোৱা বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। বিদ্যা ভাৰতী শিক্ষা সংস্থানৰ অন্তৰ্গত শিশু শিক্ষা সমিতিৰ নেতৃত্বত শংকৰদেৱ শিশু বিদ্যা নিকেতন নিত্যানন্দই আজিৰ পৰা 30 বছৰ আগতে ইয়াতে গজালি মেলিছিল আৰু সেই গজালিডাল আজি পূৰ্ণবয়স্ক হৈছে, প্ৰাপ্তবয়স্ক হৈছে। আৰু আমি নিত্যানন্দ অঞ্চলে গজালি তথা অসমৰ শৈক্ষিক জগতত নিত্যানন্দ শংকৰদেৱ শিশু নিকেতনে এক উজ্জ্বল নক্ষত্ৰ হিচাপে চিহ্নিত হৈ থাকিব।